নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটো ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা। ছয়েল কনজাৰ্ভেশ্যন ৰিক্ৰুইটমেণ্ট 2025 16টা ছয়েল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ পোষ্টৰ কাৰণে চাকৰি মুকলি হৈছে। কি কোৱালিফিকেশ্যন লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিবা। ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট আছাম ফালৰ পৰা পোষ্টকেইটা ওলাইছে। 9 তাৰিখ 8 মাহ 2025লৈকে আপোনালোকৰ লাষ্ট ডেটটো থাকিব। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা নটিফিকেশ্যনটো ৰিলিজ কৰিছে 16টা ছয়েল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ পোষ্টৰ বাবে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিবা। পোষ্ট আছে আপোনালোকৰ 16টা পোষ্ট ওলাইছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি যদি ক'বলৈ যাওঁ তেনেহ'লে আনৰিজাৰ্ভৰ কাৰণে 9টা ভেকেঞ্চি, OBC MOBC কাৰণে 1টা ভেকেঞ্চি, SC কাৰণে 3টা ভেকেঞ্চি, ST P কাৰণে 2টা ভেকেঞ্চি, ST HO কাৰণে 1টা ভেকেঞ্চি। আৰু ডিপাৰ্টমেণ্টৰ নাম হ'ল ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট আছাম। এতিয়া চেলাৰী বা দৰমহাটো যদি ক'বলৈ যাওঁ তেনেহ'লে 22,000 পৰা 97,000 পৰ্যন্ত থাকিব আৰু গেট পে'টো থাকিব আপোনালোকৰ 9,700 টকা। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ছয়েল কনজাৰ্ভেশ্যন ৰিক্ৰুইটমেণ্টটো ক'বলৈ গ'লে আপোনালোকে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু আপোনালোকৰ ৰেচিডেণ্টশ্বিপ কেণ্ডিডেটৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ চাৰ্টিফিকেটটো থাকিব লাগিব আৰু PRC থাকিব লাগিব। এজ লিমিটটো যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকৰ এজ লিমিটটো 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যনটো কেটেগৰী ৱাইজ বেলেগ বেলেগ আছে। SC ST কাৰণে 5 বছৰৰ এজ ৰিলেক্সেশ্যন, OBC MOBC কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব, PWBD কাৰণে 10 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা আৰু যিকোনো ইউনিভাৰ্চিটিৰ পৰা এটলিষ্ট ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জিঅ'লজি, ফৰেষ্ট্ৰি, এনভাইৰনমেণ্টেল ছায়েন্স এইকেইটা ছাবজেক্ট লৈ পিনে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰু নহ'লে বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং বা চিভিল ইঞ্জিনিয়াৰিং কৰা হ'লেও হৈ যাব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো কেটেগৰী ৱাইজ বেলেগ বেলেগ হ'ব। জেনেৰেলৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজ 297 টকা আৰু OBC MOBC কাৰণে 197, SC ST আৰু BPLৰ কাৰণে 47 টকা মাত্ৰ। আৰু এইটো পদৰ কাৰণে এপ্লাই কৰিব আপোনালোকে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটো থৈ দি আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিবা। ইম্পৰ্টেণ্ট ডেটকেইটা হ'ল আপোনালোকৰ ষ্টাৰ্ট হৈছিলে 9 জুলাই 2025 পৰা আৰু লাষ্ট ডেটটো থাকিব 9 আগষ্ট 2025 পৰ্যন্ত। ধন্যবাদ।